বাহিৰত গ'লে ঘৰ ভাড়া লাগে, ইলেক্ট্ৰিকৰ বিলৰ খৰচ আছে, ৰখা মানুহ খৰচ আছে, গোটেই কম হওক বুলি ভাবি ছাত্ৰ ছাত্ৰীৰ মাচুলটোও কম হওক, সেইকাৰণে ভাবি মই তাৰমানে দাদাই মাছত তলেদি মাছ ধৰিব কথাটো এইটোৱে। আজি কেনেকুৱা লাগি আছে? ভাল লাগিছে আৰু মানে ছাৰে কৈ আছিল বহু দিনৰ পৰা ইনষ্টিটিউট এখন খুলিম বুলি, এতিয়া ভাল লাগিছে আৰু যে ইনষ্টিটিউটখন ধুনীয়া কৰি বহিকে এনেকে যে মানে হাতীৰ মাজত এটা কম্পিউটাৰ চেণ্টাৰ সাহসৰ কথা, ৰিক্স মানে বজাৰত চালি বাহিৰৰ চিনি পায়। কিন্তু মই দাদাক মই অলপ দেখাই দি আছোঁ আপোনালোকে, দাদাকো বহুত ধন্যবাদ দিছোঁ, কাৰণ দাদাই এটা ৰিস্ক লৈছে। কাৰণ চাওক, হাতীৰ মাজত এটা কম্পিউটাৰ চেণ্টাৰ খোলাটো কিন্তু মানে সাহস লাগে, কাৰণ ল'ৰা ছোৱালী আহে নাহে বহুত টকা পইচা হয়তো খৰচ কৰি, কিন্তু কথা হ'ল কি, আমাৰ বৰপেটাৰ যিখিনি ল'ৰা ছোৱালী আছে তেওঁলোকে কিন্তু এই CECত যদি এডমিশ্যন লয় তেওঁলোকে কিন্তু বহুত উপকৃত হ'ব। আৰু চাওক, CEC কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ বৰপেটাত শুভাৰম্ভ হ'ল আজি, আৰু দাদাক মানে এখন ধুনীয়াকৈ চাৰ্টিফিকেট দি দিছে কৰি এই যিটো চেণ্টাৰ আপোনালোকে ইয়াত মুকলি কৰিছে। আচলতে ভাবিলে বহুত ডাঙৰ কথা, কাৰণ চাওক, বৰপেটা বাজাৰত বা যদি বৰপেটাৰ কিছুমান মানে বিজি অঞ্চলত যদি আপোনাৰ চেণ্টাৰটো খোলে অলপ থাকে কি আমাৰ মানুহ ল'ৰা ছোৱালীখিনি পাম, কিন্তু আপুনি যে মানে হাতীৰ মাজত চেণ্টাৰ এটা খোলা সেইটোৱে চবতকৈ ডাঙৰ কথা। মানে কি হ'ল, মানে সাহস লাগব, কিন্তু আপোনাক মানে ভাবছে কেনেকৈ যে যি হয় মই এটা চেণ্টাৰ খুলিম, বিশেষ কৰি আমাৰ ল'ৰা ছোৱালীখিনিৰ কাৰণে কি ক'ব? আচলতে বাহিৰত গ'লে ঘৰ ভাড়া লাগে, ইলেক্ট্ৰিকৰ বিলৰ খৰচ আছে, ৰখা মানুহৰ খৰচ আছে, গোটেই কম হওক বুলি ভাবি ছাত্ৰ ছাত্ৰীৰ মাচুলটোও কম হওক, সেইকাৰণে ভাবি মই এইটো আৰম্ভ কৰিম। তাৰমানে দাদাই মাছত তলেদি মাছ ভাজিব কথাটো এইটোৱে। বিৰাট সঁচাকৈ দাদাৰ মই এই সিদ্ধান্তটো কিয় আপোনালোকে ভাবি চাওক, মোৰ নিজৰ ঘৰত যদি এটা কম্পিউটাৰ এডুকেশ্যন খোলোঁ, মই ঘৰৰ ভাড়াও দিব নালাগে, আৰু ল'ৰা ছোৱালীখিনি এই যিখিনি ওচৰৰ ল'ৰা ছোৱালী আছে পিলপিলিত অহা যোৱা ভাড়াটো বাচি গ'ল, আৰু পৰিৱেশটো ইমান ধুনীয়া পৰিৱেশ, ইয়াতে কোনো গাড়ী মটৰৰ আপুনি শব্দ নাপায়, ধুনীয়া বাটা মেলি আছে, আৰু মাজে মাজে আপুনি পক্ষীৰ চাউণ্ড পাব, পক্ষীৰ এটা বাঢ়ি আছে। তো এনে এটা যদি পৰিৱেশত ল'ৰা ছোৱালীয়ে মানে কম্পিউটাৰ শিকে, হয়তো তেওঁলোকৰো মানসিকভাৱে তেওঁলোকে প্ৰস্তুত হ'ব। এনে আচলতে মাচুলবিলাক কোনে কোনটো ছাবজেক্ট ল'ব তেওঁৰ ওপৰত নিৰ্ভৰ কৰিব। পাৰ্য মানে মই একদম কম দিব মোৰ তোৰ ঘৰৰ চেষ্টা কৰিম, তেওঁলোকে যিহেতু কম ল'ব, মোক কমিশ্যনটো কম ল'ব, গতিকে ময়ো কম দিব চেষ্টা কৰিম আৰু চেষ্টা কৰিম। তো যিমানখিনি পাৰে ছাত্ৰ ছাত্ৰীক মানে কম খৰচত, মানে মান্থলি যিটো ফিজ থাকে, যিটো যিমান পাৰে দাদাই ফিজটো কম লৈ শেষৰ চেষ্টা কৰিব। আৰু দাদাৰ এইটো যিটো পদক্ষেপ সঁচাকৈ বহুত ধুনীয়া পদক্ষেপ, নিজে মনত ইমান ধুনীয়া এটা সিদ্ধান্ত লৈছে, আৰু আমাৰ বৰপেটাবাসী ৰাইজৰ কাৰণে কিন্তু ভাল খবৰ যে এটা ধুনীয়া কম্পিউটাৰ এডুকেশ্যন চেণ্টাৰ আমাৰ বৰপেটাতে স্থাপন হ'ল। যি এটা শুভ দিন, মহাপুৰুষ শ্ৰী শ্ৰীমন্ত শংকৰদেৱৰ আজি পুণ্যতিথি, এই শুভক্ষণত এটা কম্পিউটাৰ চেণ্টাৰ CECৰ আণ্ডাৰত এইটো আজি মুকলি কৰাৰ কাৰণে এটা উদ্যোগ লৈছে। গতিকে এতিয়া কম্পিউটাৰৰ কথাটো আপোনালোকে চবেই জানে, ক'ব লগা কথা নায়েই, শিক্ষাৰ এটা অন্যতম অংগ, আৰু যিকোনো চাকৰিৰ ক্ষেত্ৰত কম্পিউটাৰৰ অত্যন্ত আৱশ্যক। নমস্কাৰ। একচুৱেলি মই বেছি বিশেষ নকওঁ, কাৰণ ভাষণ দিয়া ইমান হেৰি নাই, কিন্তু কাম কৰা আগ্ৰহ, আৰু আজি যিটো মই পালোঁ ইয়াতে বৰপেটাত, আমাৰ বৰপেটা ৰোডত আছিলে, বৰপেটাত যিটো দৰকাৰ আছিলে, বহুত ল'ৰা ছোৱালী ইয়াৰ পৰা যায়, আজি চৌধুৰীয়ে তেখেতে নিজে ভাবিছে, আৰু মই তেখেতক লগ পোৱা নাই, আমাৰ তাত গৈছে যদিও, কিন্তু মই সদায় চেষ্টা কৰিছিলোঁ যে মই কেনেকৈ ৰিচ কৰিব পাৰোঁ, বা আমাৰ টীমটো কেনেকৈ ৰিচ কৰিব পাৰোঁ, আমি কেনেকৈ ল'ৰা ছোৱালীৰ ওচৰত যাব পাৰোঁ। আজি ধন্যবাদ দিছোঁ ছাৰক, আৰু আপোনালোক সকলো আহিছে, এটা আশীৰ্বাদ। মই দুই এষাৰ ক'ব খোজোঁ, আমাৰ CECটো কেনেকৈ আৰম্ভ হৈছিলে, বহুতে নাজানে, বুজে আজি দেখিছে, কিন্তু যেতিয়া CEC আৰম্ভ হৈছিলে নুনমাটি, আপোনালোকে জানে গুৱাহাটীখন বহুত ডাঙৰ, কিন্তু নুনমাটিখন অকণমান পিছপৰা জেগা আছিলে, তাতে দুটা কম্পিউটাৰেৰে মোৰ দেউতাৰ ৰিফাইনেৰীত চাকৰি কৰিছিলে,
মই 2টা কম্পিউটাৰে এটা অনুষ্ঠান আৰম্ভ কৰিছিলোঁ। মোৰ দেউতাই বিজনেছ, আমাৰ যিহেতু বংশত কোনো বিজনেছ কৰা নাই বা নাজানে বা কম্পিউটাৰৰ বিষয়ে নাজানে, ময়ো টাইপ শিকিছিলোঁ। মেট্ৰিকৰ পিছত আমাকো টাইপ শিকিব লগাই দিছিলে। তো কম্পিউটাৰ শিক্ষা কেনেকৈ হ'ব মই শিকি আহিছিলোঁ দিল্লীৰ পৰা। মোক দিয়া নাছিলে যে বিজনেছ কৰিব, কেনেকৈ কৰিব, অসমীয়া ল'ৰা আমাৰতো কোনো কৰা নাই। মই 2টা কম্পিউটাৰ দেউতাক বুজাইছিলোঁ যে মই টিউশ্যনৰ দৰে পঢ়াম, মই কোনো বিজনেছ বেলেগ নকৰোঁ। সেই কথাটো মই চবকে কওঁ, চব মানুহকে কওঁ বা চব ল'ৰা ছোৱালীক কওঁ যে দেউতাক মাকৰ বাহিৰে কোনো ভাল ভাবিব নোৱাৰে। গতিকে মোৰ দেউতাক মই যেতিয়া বুজাইছিলোঁ, দেউতাই মান্তি হ'ল আৰু ৰিটায়াৰমেণ্টৰ প্ৰায় 1 লাখ টকা 95,000 2টা কম্পিউটাৰ লৈছিলোঁ, 35,000কৈ 70,000 টকা আৰু টেবুল চকী লৈ পেলাই মই এটা সৰু কোঠাত আৰম্ভ কৰিছিলোঁ। কিন্তু উদ্দেশ্য এটাই আছিলে যে ল'ৰা ছোৱালীক পঢ়াম আৰু অসমৰ ল'ৰা ছোৱালীয়ে টেলেণ্ট পালে আগবাঢ়ি যাব পাৰিব আৰু নতুন নতুন বস্তু। আজি 31 বছৰ হ'ল আৰু এই 31 বছৰ জাৰ্ণিত প্ৰায় 3,000 মানুহে আমাৰ আণ্ডাৰত কাম কৰি আছে। 175 চেণ্টাৰ্ছ আমাৰ নৰ্থ ইষ্টত আছে আৰু 36টা চেণ্টাৰ আমাৰ গুৱাহাটীতে আছে অকল। আৰু মই সুখী যে এই গোটেই আমি CEC পৰিবাৰ বুলি যে কওঁ, এই যে 6 লাখ ল'ৰা ছোৱালী আমাৰ তাৰ পৰা পাছ কৰি গৈছে, তাতে ল'ৰা ছোৱালীখিনি কি পাইছে, তাৰমানে আমি কি পাইছোঁ এইটো নহয়, আমি কি দিব পাৰিছোঁ। চ' এইটোৰ এতিয়া আমি গৈ পেলাই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, ৰবটিক্স এইবিলাকতো আনিছোঁ। কিহৰ কাৰণে যে এজন ল'ৰাই এইটো ভাবিব নালাগে যে নিজৰ ঠাইখিনিত থাকি মই ভাল সুবিধা নাপাওঁ, যে বেলেগত গ'লেহে মই সুবিধাটো পাম। বহুত ল'ৰা ছোৱালীৰ ধাৰণা, ইভেন আমি পঢ়ি থকাৰ সময়তো এনেকুৱা আছিলে, বেংগালুৰুত গৈ পেলাই পঢ়িলেহে তাৰ ডিগ্ৰীটোহে বহুত ডাঙৰ কামত আহিব, বহুত চাকৰি পাব। কিন্তু নিজৰ ঠাইখিনিত ভাল পাব লাগিব, নিজৰ অঞ্চলটোক ভাল পাব, নিজৰ ঘৰত থাকি মাক দেউতাকক চাই পেলাই পঢ়িব পৰাটো, সংগ্ৰহ কৰিব পৰাটো, নলেজ সংগ্ৰহ কৰিব পৰাটো বেছি ডাঙৰ কথা। গতিকে এই গোটেই পৰিস্থিতিখিনি চাই আমি অসমৰ চুকে কোণে য'তে যেনেকৈ পাৰোঁ আমি ফ্ৰেঞ্চাইজ দিয়া আৰম্ভ কৰিলোঁ। আৰু দেখিলোঁ বিশেষকৈ ছোৱালী মানুহ যোনে ঠিক আছে সমৰ্থ আছে ঘৰত যে গুৱাহাটীত ৰাখি পঢ়াব পাৰে, দিল্লীত ৰাখি পঢ়াব পাৰে, কিন্তু ছোৱালীজনী ঘৰৰ ওচৰত মাক দেউতাকৰ চকুৰ আগত থাকি পেলাই পঢ়িলে বেছি ভাল হয়। তো এনেকুৱা ধৰণৰকৈ ল'ৰা ছোৱালী আগবাঢ়ি আহিলে। এই আগবাঢ়ি আহোঁতে আমি চেষ্টা কৰিছোঁ যে কেনেকৈ ভালকৈ পঢ়াব পাৰোঁ। অকল যে ডিপ্ল'মা এখন চাৰ্টিফিকেট বা এখন কাগজৰ টুকুৰা বা এখন পিচ অফ পেপাৰ হৈ নাথাকে। চ' বিয়ণ্ড ডেট আমি নলেজটো দিব চেষ্টা কৰিলোঁ। সেই নলেজটো লৈ পেলাই ল'ৰা ছোৱালীয়ে নিজৰ টেলেণ্টত, কাগজখন হেৰাই যাব পাৰে কিন্তু নলেজটো কোনো হেৰাই বা চুৰ হৈ যাব পাৰে, নলেজটো কিন্তু চুৰ হৈ নাযায়। চ' আগবাঢ়ি গৈ ইণ্টাৰভিউ দিছে, ডাউন টাউন হওক, SBI হওক, আজি যিমান গভৰ্ণমেণ্ট আপোনালোকে শুনি ভাল পাব, যিমান গভৰ্ণমেণ্ট আৰু প্ৰাইভেট কোম্পানী আছে নৰ্থ ইষ্টতে, তাতে আমাৰ ষ্টুডেণ্ট আছে। পুলিচৰ চাকৰিয়ে হওক, গভৰ্ণমেণ্ট চাকৰি হওক, ছেক্ৰেটাৰী হওক বা ষ্টেট বেংক হওক বা পাঞ্জাৱ নেশ্যনেল বেংক হওক, চবতে আছে। এইটো কাৰণে আছে যে আমি ভাল পঢ়াইছোঁ এইটো নহয়, আমি সুবিধাখিনি দিব পাৰিছোঁ। আমাৰ ল'ৰা ছোৱালী তাত অলৰেডি টেলেণ্ট আছে আৰু সেই টেলেণ্টখিনি আজি নতুনকৈ আকৌ বৰপেটাত আমাৰ এই চেণ্টাৰটোৰে আমি যেন দিব পাৰোঁ, সেইটোৱে আপোনালোকৰ আশীৰ্বাদ আমি ল'ম। আৰু সেই আশীৰ্বাদটো লৈ আজি 31 বছৰ, কিছুমানে সোধে এটাই বিজনেছ এজন মানুহে 31 বছৰলৈকে কেনেকৈ কৰি আছে, ল'ৰা ছোৱালীক পঢ়াই আছে, লৈ গৈ আছে। কাৰণ অলপ টকা পইচা হয়, জেনেৰেলি অসমীয়া ল'ৰা ছোৱালী কি কৰে, ডাইভাৰ্চিফাই কৰি দিয়ে, ক'ৰবাত ৰেষ্টুৰেণ্ট খুলি দিয়ে বা ক'ৰবাত হোটেল খুলি দিয়ে বা বেলেগ বিজনেছত লগায়। কিন্তু মোৰ ইনভেষ্টমেণ্ট এটাতেই যে আমাৰ ল'ৰা ছোৱালীয়ে সুবিধা পাব লাগে, ঘৰত থাকি সুবিধা পাব, ঘৰৰ ওচৰতে সুবিধা পাব লাগে আৰু গোটেই ৱৰ্ল্ডখন কনকুৱাৰ কৰিব লাগে। কাৰণ আজি ইণ্টাৰনেটৰ যোগেৰে আমি যি সুবিধা বিচাৰোঁ সেইটোৱে পাওঁ। আগতে আছিলে, আমি ইভেন মই মাক কৈছিলোঁ এটা সুবিধা কথা এটা কওঁ, কাৰণ জন্মাষ্টমী কেইদিনমান আগতে হৈ গ'ল আৰু এটা আমাৰ অসমত যিটো জন্মাষ্টমী হয় এতিয়া আহি আছে। তেতিয়া মই যেতিয়া দিল্লীৰ পৰা জন্মাষ্টমী উৎসৱটো পাই পেলাই মই অসমত আহিছিলোঁ, মায়ে কৈছে জন্মাষ্টমী আহি আছে। মই ক'লোঁ কিয়, দিল্লীতটো হৈ গ'ল, আমাৰ ইয়াতে। বোলে মই খবৰটো পাওঁতে দেৰি হৈছিল নেকি কৃষ্ণৰ জন্মাটো, সেইকাৰণে আমি দেৰিকৈ পাইছোঁ। চ' এই বস্তুতে মই ক'ব খোজোঁ যে আমাৰ ল'ৰা ছোৱালীয়ে এইটো ক'ব নোৱাৰে যে মই নলেজটো পোৱা নাই। আমেৰিকাত ডনাল্ড ট্ৰাম্পে যদি কিবা এটা ভাষণ দি আছে, বৰপেটাত থাকি ল'ৰা এটাও লাইভ শুনিব পাৰে। যদি আমাৰ চিফ মিনিষ্টাৰ আপোনালোকে দেখে লাইভ গৈয়ে থাকে, আমাৰ চিফ মিনিষ্টাৰে এতিয়া মেক্সিমাম লাইভ যায়। যদি মই গুৱাহাটীত বহি চাই আছোঁ, আমাৰ বৰপেটাতো ল'ৰা এজনী ছোৱালী এজনী চাব পাৰে। তাৰমানে একে সময়তে আমি ইনফৰ্মেশ্যন পাব পাৰোঁ। চ' আমি কেতিয়াও এইটো কৰিব নালাগে বা কেতিয়াও আমি এইটো ভাবিব নালাগে যে আমাৰ অঞ্চলত থাকিলে আমি একো নহ'ম বা আমি নাপাওঁ। এই এটিটিউডটো আমাৰ অসমীয়া ল'ৰা ছোৱালীৰ মাজত গুচি যাব লাগে
আৰু এনেকুৱা ধৰণৰ এটা এটিটিউড আহিব লাগে যে আমি পাৰিম কৰিম আৰু এই সুবিধাখিনি আজি চৌধুৰীয়ে নতুনকৈ আকৌ মোৰ এই ইউথফুলনেছটো আনিছে কাৰণ এনেকুৱা এটা আছিলে যে আমি কম খৰচত ভালকৈ কেনেকৈ পঢ়াব পাৰোঁ আমাৰ কোৰ্চ ফিজটো কম আমি ভালদৰে পঢ়াব চেষ্টা কৰোঁ আৰু নতুন নতুন টেকন'লজি আমি লৈ আহোঁ এনেকুৱা নহয় যে আজি 20 বছৰ আগত যিটো চলি আছে সেইটোৱে পঢ়াই আছোঁ যিটো নতুন আজি আপোনালোকে জানে ভাৰ্চনছবিলাক চেঞ্জ হয় আজিকালি এপবিলাকতো আপোনালোকে দেখে অলপমান দেৰি পাছতে দেখাব যে আপডেট দ্য এপ চ' আপডেট ভাৰ্চনছবিলাক আমি শিকাওঁ যে ল'ৰা ছোৱালীয়ে এনেকুৱা ধৰণৰ ফিল কৰিব নালাগে যে মই যিটো শিকি আছোঁ সেইটো বেলেগ ল'ৰা ছোৱালীয়ে 10 বছৰ আগতে শিকিছে যিটোৱে দিল্লীত এজন ল'ৰা বা ছোৱালীয়ে যিটো শিকি আছে আমাৰ অসমতো বা বৰপেটাতো সেই ল'ৰা বা ছোৱালীজনী একে বস্তু শিকিব আৰু শিকাৰ কোনো এনেকুৱা কোনো বয়স নাই যে স্কুলীয়া বয়সতে কম্পিউটাৰ শিকিব লাগিব আজিকালি মই দেখিছোঁ বহুত আমাৰ তাত 65-70 ইয়াৰ্ছ মোতকৈ বয়সস্থ মানুহ তেখেতসকলেও আহি পেলাই শিকিবলৈ চেষ্টা কৰে যে এইটো কি হয় আৰু আমাৰ ফেকাল্টি কোনো লাজ নিদিয়ে এই আপুনি এইটো বুঢ়াকালত কিয় শিকিব আহিছে এই আপুনি ৰিটায়াৰমেণ্টৰ পিছত কিয় শিকিব আহিছে এইটো নহয় আমি চেষ্টা কৰোঁ যে তেখেতকো খুব সহজ ভাষাত বুজাই দিওঁ আৰু যিখিনি ল'ৰা ছোৱালীয়ে এতিয়া মেবি হায়াৰ ছেকেণ্ডেৰী পঢ়ি আছে বা ডিগ্ৰী পঢ়ি আছে সিহঁতক অকণমান মানে বেছি ইলাবৰেটলি আমি বুজাই দিওঁ বহুত আমি এনেকুৱা মহিলা পাওঁ যে মই গ্ৰেজুৱেট হয় মই ল'ৰা ছোৱালীক মোৰ ল'ৰাটোক চব পঢ়াওঁ মেথছো পঢ়াই দিওঁ ছায়েন্সো পঢ়াওঁ ইভেন ইংলিছো পঢ়াই দিওঁ কিন্তু কম্পিউটাৰটো নাজানো সেইকাৰণে নপঢ়াওঁ আৰু কম্পিউটাৰটো ল'ৰা ছোৱালীয়ে একো স্কুলত গৈ কৰে বা ক'ৰবাত টিউশ্যন দিয়ে যদি মহিলাগৰাকীয়ে অকণমান হ'লেও কম্পিউটাৰটো শিকে তেখেতে ল'ৰাজনক বা ছোৱালীজনীক গাইড কৰিব পাৰে চ' সেইখিনিয়ে মই বিচাৰোঁ দীক্ষিতা পাটাচাৰ গুচি ছোৱালী হয় স্পৰ্শা দত্ত আমাৰ ৰিলেশ্যনশ্বিপ মেনেজাৰ তেওঁ শিৱসাগৰৰ ছোৱালী আৰু এনেকৈ আমাৰ প্ৰায় 30-40 আৰু পৰিয়ালটো শিক্ষা জগতৰ লগতে জড়িত হয় আৰু এনে এটা পৰিয়ালৰ লগত জড়িত হ'বলৈ পাই CEC পৰিয়ালত তেওঁলোকৰ পৰা বহুত আজি শুভ দিনত খুব ভাল হৈছে মানে এড্ৰেছটো এটা অলপ কৈ দিয়ক আমাৰ CEC বৰপেটা চেণ্টাৰৰ ঠিকনা হ'ল 2 নং গলীয়াহাটী পেৰিলেণ্ড কমপ্লেক্স বৰপেটা ভিডিঅ'টো সমাপ্ত কৰিছোঁ ধন্যবাদ